অখিল গগৈক সময় থাকোঁতে সোঁৱৰাই দিব খুজিছোঁ অখিল গগৈয়ে কংগ্ৰেছ বিৰোধী স্থিতি ত্যাগ কৰি তেওঁ কেনেকৈ বিজেপিক 2026 নিৰ্বাচনত পৰাজিত কৰিব পাৰি সেই কৌশল তেওঁৰ দলৰ মাজত গঢ়ি তোলক আৰু একেদৰে তেওঁ সাংগঠনিক ভিত্তি গঢ়ি তোলক কিন্তু তাকে নকৰি অন্য ৰাজনৈতিক কেইখন আসন পাব কেইখন নাপাব সেইবোৰ যেতিয়া ঐক্যমঞ্চ হ'ব তাত যেতিয়া সভা সমিতি হ'ব তাত আলোচনা হ'ব এই ধৰণে বোকা ছটিয়াই ইমানখন আসন দিব লাগিব নহ'লে আমি নাথাকোঁ এই ধৰণৰ ৰাজনৈতিক থিটনিং কংগ্ৰেছক দি লাভ নাই কাৰণ কংগ্ৰেছ দলে সদায় কিন্তু গভীৰভাৱে সুনিৰ্দিষ্ট কৰ্মসূচীৰ ভিত্তিত নিজৰ ৰাজনৈতিক কৌশল ৰচনা কৰে আৰু এই কথাটো অভিজ্ঞসকলে দেখিছে যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত কংগ্ৰেছে যেনেকৈ নানান কৌশলেৰে ভাৰতক স্বাধীন কৰিছিল স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব লৈ আৰু স্বাধীনতাৰ পিছৰ পৰা এতিয়ালৈকে কংগ্ৰেছে কিন্তু জনগণৰ লগত থাকি সেই লাইন অব্যাহত ৰাখিছে কিন্তু আমি আহ্বান ৰাখিছোঁ যে আমি 26ত এলায়েন্স কৰিম টিকট দিয়াতকৈ আমি এলায়েন্স মানে আমি প্ৰথম কথা হ'ল যে মিনিমাম প্ৰগ্ৰেমৰ ভিত্তিত আমি একমত হ'ব লাগিব অকল টিকেটটোৱে মূল কথা নহয় আমি কোৱাও নাছিলোঁ যে আমাৰ কিন্তু উপনিৰ্বাচন নহয় আমাৰ উপনিৰ্বাচনৰ ভিত্তিত এলায়েন্স আমি কৰা নাছিলোঁ আমি কিন্তু 2026ক লক্ষ্য কৰি এলায়েন্স কৰিছিলোঁ কিন্তু উপনিৰ্বাচনটো মাজতে হৈ যোৱাৰ কাৰণে তেওঁলোকে বিচাৰিছিলে এটা চিট কিন্তু সেইটোত আমি দায়বদ্ধ নাছিলোঁ যে দিবই লাগিব বুলি আমাৰ কিন্তু এলায়েন্স 2026ক কেন্দ্ৰ কৰি আছিল 26ত দায়বদ্ধ আমি এতিয়াও কৈ আছোঁ আমি 26ত দায়বদ্ধ নাই আমি বেয়া পোৱা নাই আমিতো শুভেচ্ছা জনাইছোঁ কিন্তু আমি কৈছোঁ যে বিজেপি প্ৰাধান্য থকা বিধানসভা সমষ্টিসমূহত যাওক কংগ্ৰেছ প্ৰাধান্য থকা কংগ্ৰেছ মনোভাৱাপন্ন ৰাইজৰ কাষ চাপতকৈ কাৰণ সেইখিনিতো আছেই আমাৰ লগত সেইখিনি আমাৰ এলায়েন্সত থাকিবই যিমানখিনি কৰিব লাগিছিলে নাই কৰা গতিকে আমি সোঁৱৰাই দিছোঁ কৰক 126খনতে কৰক তেখেতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390